নমস্কাৰ শ্ৰোতাসকল কৰ্মচাৰীসকলৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ য'ত আপোনাৰ পুৰণা পেঞ্চন আঁচনি পুনৰাই প্ৰৱৰ্তন সম্পৰ্কে আপোনাৰ লোকসভাত এক প্ৰশ্ন সোধা হৈছিল আৰু তাৰ উত্তৰ কি দিছে আমি হে আপোনালোকৰ মাজলৈ পোনে পোনে লৈ আহিছোঁ শ্ৰোতাসকলে চাওক ভাৰত চৰকাৰৰ আপোনাৰ ৰেল মন্ত্ৰালয় বিভাগৰ ফালৰ পৰা চাওক ৰাজ্যসভাত যোৱা 2 তাৰিখ 2 মাহ 2024 তাৰিখে তাৰমানে ফেব্ৰুৱাৰীৰ 2 তাৰিখে এটা প্ৰশ্ন সোধা হৈছিল শ্ৰী এম সোনগোমনে আৰু সেই প্ৰশ্নটোত আপোনাৰ কোৱা হৈছে এয়া চাব ক নম্বৰটো চাব যে য'ত লিখা হৈছে যে আপোনাৰ লাহে লাহে আপোনাৰ ৰেলৱে বিভাগটো আপোনাৰ ব্যক্তিগত খণ্ডত গোটাবলৈ গৈ আছে ইয়াৰ আৰৰ কি কথা সেয়া ক'ব লাগে আনহাতে কৰ্মচাৰীসকলক পুৰণা পেঞ্চন আঁচনি আপোনাৰ পুনৰাই প্ৰৱৰ্তন কৰিব লাগে সেই সম্পৰ্কে আপোনাৰ ক'ব লাগে আৰু যদি হয় তেনেহ'লে তাৰ উত্তৰটো দিব লাগে আৰু ইয়াৰ উত্তৰটো আপোনাৰ দিছে চাব আৰু য'ত আমি আপোনালোকক সেয়া দেখুৱাবলৈ ওলাইছোঁ আৰু সেয়া ৰেল সঞ্চাৰ এবং ইলেক্ট্ৰনিক আৰু সূচনা প্ৰৌদ্যোগিক মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে দিছে যে এই ক্ষেত্ৰত NPS অধীনৰ চৰকাৰী কৰ্মচাৰীসকলক 17 তাৰিখ 2 মাহ 2020 আৰু 3 তাৰিখ 3 মাহ 2023 তাৰিখে তেওঁলোকক পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিছে যিসকল কৰ্মচাৰীৰ আপোনাৰ OPSৰ সময়ত তেওঁলোকৰ এডভাৰ্টাইজমেণ্ট ওলাইছিলে আৰু পিছত যেতিয়া NPS লাগু হ'ল তেতিয়া তেওঁলোকৰ চাকৰি হোৱাত তেওঁলোক NPSৰ অধীনত হৈছিল কিন্তু সেইসকল কৰ্মচাৰীক আপোনাৰ পুৰণা পেঞ্চন আঁচনি দিয়া হৈছে আনহাতে বাকী কৰ্মচাৰীসকলক এতিয়াও আপোনাৰ পুৰণা পেঞ্চন আঁচনিৰ সুবিধা দিয়া হোৱা নাই বুলি এই উত্তৰযোগে জনাইছে চৰকাৰে কেৱল সেই কেইজন কৰ্মচাৰীক OPS দিছে ঠিকেই কৰিছে আৰু তাৰ লগে লগে সমগ্ৰ ভাৰতৰে কৰ্মচাৰীসকলক যাতে পুৰণা পেঞ্চন আঁচনি দি উপকৃত কৰে সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টোত নিশ্চয়কৈ লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ